এভৰিৱান মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো গাইছ আজি হৈছে দেওবাৰ আৰু চুগু আহি গৈছে মোৰ লগত পাকঘৰত আজি আলু পৰঠা বনাম হাজবেণ্ডে সকলো ৰেডি কৰি থৈছে মই গা পা ধুই অহালৈকে তাৰপিছত এই দেখিছে চুগু ফ্ৰিজৰ পৰা লৈ আহিছে এই যিটো ভাপত দিয়া পিঠা বনাই সেইখিনি লৈ আহিছে আৰু কৈছে মোক বনাই দিব লাগে মই কৈছো এইখিনি বিহুত বনাই দিম দেই বুলি ক'লো তাৰপিছত আজি আকৌ ইয়াৰ বেটা খাব মন গ'ল 3টা চুক থকা ৰুটি তো মই এতিয়া বেটাৰ কাৰণে বনাইছো 3 চুকীয়া ৰুটি তাৰ সি ইনো মানে কি অলপ চেপ অলপ ইফাল ইফাল হলে মানে দেখি ভাল লাগে যে কেনে খাবলৈ ইন্টাৰেষ্ট দিয়ে তাৰ কাৰণে এই আলু পৰঠা বনাই দি আছো আৰু সি নিজে বেলিছে আৰু সি যিটো বেলিছে সেইটো বেলুতে আলু কেনিবা ওলাই লৰ মাৰি লাগে তাৰপৰা বনাই মেলি দিলো চাইছে নে কেনেকুৱা আলু বুটলি খাই আছে আৰু এইফালে হৈ গ'ল আৰু এইটো দুটা সৰু সৰু বেলিছে এইখিনি বনাই দিব লাগে মই ল'ৰাটোক এনেকৈ ফুচলাই মেলি খোৱাত মানে ইণ্টাৰেষ্টটো সেইকাৰণে তাৰ আহে যে সেইকাৰণে দিওঁ তাৰপিছত বেটা নিউতে চাইছে নে ভিডিঅ'ত কৈ থৈ গৈছে মই আৰু পাপা খাব যাওঁ দেই বোলে মা বনাই দি আছে এনেকৈ কৈ থৈ গৈছে তাৰপিছত খাই মেলি আমি এতিয়া ওলালো তিনিচুকীয়ালৈ বজাৰ কৰিবলৈ 3 বছৰ পুৰণা আমি চুৱেটাৰ সকলো পিন্ধি আছো কাৰণ ইমান ঘনে প্ৰত্যেক বছৰ ল'ব নোৱাৰি তো লওঁতো এইকাৰণে অলপ ডাঙৰ চাই লৈ লওঁতো ধুনীয়াকৈ হৈ যায় তো ভাবিছো এবাৰ অলপ বেলেগকৈ ল'ম বুলি তাৰপৰা আমি গৈ তিনিচুকীয়া পালোৱে এয়া হৈছে ৰাধা কৃষ্ণ মন্দিৰ মোক এই মন্দিৰ আহিবলৈ ইমান মন গৈ আছে জানানে কিন্তু আমাৰ চোৱাৰ কাৰণে আমি আহিব পৰা নাই তাৰপিছত এইফালে লাগি আছে চেল ধুনীয়া ধুনীয়া ব্লাজাৰ আছিলে চালো দুটামান মানুহজনৰ চুৱেটাৰ চালে কিন্তু কি ক'ব দেখি যিটো অৱস্থা বেয়া সকলো লেতেৰা দেখি কিবা এটা ঘিণ লাগি গ'ল হ'লেও মানুহজনে এটা চুৱেটাৰ ভাল লাগিলে চাইছিলে নাহাই কিন্তু বহুত ডাঙৰ মানুহ চাইছে দেই তাৰপিছত দোকানলৈ আহিলো দোকানত আহি মোৰ এইটো ব্লেজাৰ পচন্দ লাগিছে লং ব্লেজাৰ লৈছো এবাৰ পিন্ধিম বুলি কেনেকুৱা লাগিছে ক'ব দেই পিন্ধিম যেতিয়া আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম মোৰ মিনি ব্লগটো চাই আপোনালোকে কেনে পালে নিশ্চয় জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেটা বহিছে আগফালে আৰু এইখিনি বুজা লৈ মই বহিছো পিছফালে এনেকুৱা বেয়াকৈ ভাগৰ লাগিছে নহয় আজিলৈ আহোঁ বাই বাই এভৰিৱান